হাই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো ভালেই বাৰু। বৰ্তমান মই ক'ত আছোঁ আপোনালোকেতো গম পাইছেই। হয়, মই দিল্লীতে আছোঁ আৰু বহুত দিনৰ পাছত আজি মিনি ব্লগ এটা লৈ আহিছোঁ। অলপমান কামত বিজি আছিলোঁ, সেইকাৰণে এইকেইদিন একো ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু ইয়াতে ৰ'দ দেখিছেনে, ইমান গৰম পৰিছে। কেইদিনমান বাৰু বৰষুণ দিলে, আজি 4দিনমান হ'ল ইমানেই ৰ'দ দিছে। দেখিছেনে, একদম চকু মেলিব নোৱাৰা ৰ'দ। এতিয়া মই গা ধুই আহি এই কাপোৰখিনি মেলিলোঁ আৰু ৰ'দটো দেখাইছোঁ, চাওক ইমান ৰ'দ। হে ভগৱান, ইমান গৰম হ'লে কেনেকৈ হ'ব। তাৰপিছত ৰুমত আহি মই দুপৰীয়াৰ সাজ বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আজি ময়ে বনাম। বেঙেনা ফ্ৰাই কৰিম, সেইকাৰণে বেচন সানি পেলাই থৈ দিছোঁ আগতে। আৰু এইফালে দালি বহাই দিলোঁ প্ৰেছাৰত আৰু ফ্ৰাইখিনি বনাই লওঁ। যিহেতু গৰম বহুত বেছি, চিম্পুলকৈ খাম, দালি ভাজি আৰু বাছ বেঙেনা ফ্ৰাই এনেকৈয়ে খাম। ইমান গৰমত মাছ মাংস খাবলৈ মন নাযায়। আৰু আমাৰ চিম্পল থালি ৰেডি হৈ গ'ল। আৰু এইফালে তাই চাওকচোন, ইমান অকণমানিকা প্লেটখনতে খাবলৈ দিছোঁ, যিহেতু তাই অকণমানেই খায়। অলৰেডি তাই এবাৰ ভাত খালে, তথাপিও আমাৰ লগত এবাৰ আকৌ খাইছে। আৰু সঁচাকৈ এনেকৈ গৰমত দালি ভাত খাই বিৰাটেই বেছি ভাল লাগে। আৰু তাৰপিছত খাই বৈ মই শুলোঁ। ভিডিঅ'টো কণ্টিনিউ কৰিব পাহৰি থাকিলোঁ, ব্লগ বনাই আছিলোঁ যে পাহৰিয়ে গ'লোঁ। আৰু সন্ধিয়া অকণমান ওপৰত এনেকৈ খোজকাঢ়িব আহিছিলোঁ। আৰু কাইলৈ এজেগাত যাম, ভাবিছোঁ ভ্লগ দিম বুলি।